শিৱই আদি আৰু শিৱই অন্ত, শিৱই সৃষ্টি আৰু শিৱই বিনাশ। হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি তিনি মহাশক্তি, তিনি ভগৱান ত্ৰিদেৱৰ ভিতৰত এজন অন্যতম ভগৱান হৈছে শিৱ। শাস্ত্ৰত ভগৱান শিৱক সংহাৰ কৰ্তা ৰূপে দেখুওৱা হৈছে। অৱশ্যে কিছুমান শাস্ত্ৰত ভগৱান শিৱকেই এই জগতৰ সৃষ্টিকৰ্তা বুলিও বৰ্ণনা কৰা হৈছে। ভগৱান শিৱই হৈছে পৰমেশ্বৰ, পৰম ব্ৰহ্ম, যাৰ দ্বাৰা এই জগতখন সৃজন আৰু সঞ্চালন হয়। আজি আমি এই ভগৱান শিৱৰ উৎপত্তি তথা জন্মৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল? ভগৱান শিৱৰ পিতৃ মাতৃ কোন আছিল? ভগৱান শিৱ ক'ৰ পৰা এই সংসাৰলৈ আহিল? আমাৰ আজিৰ কাহিনীভাগ বিভিন্ন উৎসৰ পৰা লোৱা হৈছে। ক'ৰবাত কিছু ইফাল সিফাল হ'ব পাৰে। গতিকে আজিৰ এই কথাভাগ অতি মনোযোগেৰে তথা ভক্তি সহকাৰে শুনিব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। শিৱ, শিৱ কোন? দেৱী পুৰাণৰ কথা অনুসৰি মাতা আদিশক্তিৰ পৰাই ব্ৰহ্মা, বিষ্ণু, মহেশৰ উৎপত্তি হৈছিল। সৃজন কৰাৰ পাছত মাতা আদিশক্তিয়ে ব্ৰহ্মাক সৃষ্টি ৰচনা, বিষ্ণুক সৃষ্টিৰ ৰক্ষণ ও পালন আৰু মহেশ অথবা শিৱক সংহাৰৰ দায়িত্ব অৰ্পণ কৰে। দেৱী পুৰাণ অনুসৰি মাতা আদিশক্তিয়েই হৈছে ব্ৰহ্মা, বিষ্ণু, মহেশৰ উৎপত্তি তথা সৃষ্টি ৰচনাৰ মূল। বিষ্ণু পুৰাণ অনুসৰি ভগৱান বিষ্ণুৰ মাথাৰ পৰা উৎপন্ন হোৱা শক্তিৰ পৰা শিৱৰ উৎপত্তি হৈছিল আৰু সেইবাবেই শিৱ পৰম যোগী, সেয়েহে সদায় যোগ মুদ্ৰাত থাকে। বিষ্ণু পুৰাণ অনুসৰি ভগৱান বিষ্ণুৱেই হৈছে ভগৱান শিৱ আৰু সৃষ্টিকৰ্তা ব্ৰহ্মা তথা সৃষ্টি ৰচনাৰ মূল। শ্ৰীমদ ভাগৱতৰ কথা অনুসৰি ব্ৰহ্মাৰ পৰা প্ৰথমে 4 ব্ৰহ্মকুমাৰ ঋষিৰ সৃষ্টি হ'ল। সৃজন কৰি ব্ৰহ্মাই ব্ৰহ্মকুমাৰ ঋষিসকলক সৃষ্টি বিকাশ কৰিবলৈ আদেশ দিলে। কিন্তু ব্ৰহ্মকুমাৰসকলে ব্ৰহ্মাৰ কথা মানি সৃষ্টি বিকাশ কৰিবলৈ মান্তি নহ'ল। তেতিয়া ব্ৰহ্মাৰ প্ৰচণ্ড খং উঠিল। সেই সময়তে ব্ৰহ্মাৰ কুঞ্চিত চকুৰ ভ্ৰুৰ পৰা এক ক্ৰোধমন্ত শিশু মূৰ্তিৰ উৎপত্তি হৈছিল। উৎপত্তি হোৱাৰ পাছত সেই শিশুটিয়ে প্ৰচণ্ড জোৰে কান্দিব ধৰিলে। তাৰ পাছত শিশুটিয়ে ব্ৰহ্মাক সুধিলে, হে পিতা, মই কোন হয়? মোৰ নাম দিয়া আৰু মোক থাকিবলৈ ঠাই দিয়া পিতা। সেই শিশুটিৰ কথা শুনি হৰষিত মনে ব্ৰহ্মাই ক'লে, হে পুত্ৰ, মোৰ আশীৰ্বাদত তোমাৰ সকলো মনোৰথ পূৰ্ণ হ'ব। তুমি যিহেতু মোৰ ক্ৰোধৰ সময়ত উৎপত্তি হৈছিলা তথা জন্ম হৈয়েই বহুতো ৰোদন কৰিছিলা, সেয়েহে তোমাৰ নাম হ'ব ৰুদ্ৰ। তুমি মোক সৃষ্টি বিকাশত সহায় কৰিবা। তাৰ পাছত ব্ৰহ্মাই ৰুদ্ৰক 11টা স্বৰূপ প্ৰদান কৰে। এইসকলক একাদশ ৰুদ্ৰ নামে জনা যায়। একাদশ ৰুদ্ৰৰ বাবে 11 গৰাকী ৰুদ্ৰাণীৰ সৃষ্টি কৰি সকলোকে সৃষ্টি বিকাশ কৰিবলৈ আদেশ দিলে। ব্ৰহ্মাৰ কথা মানি শিৱৰ 11টা স্বৰূপ অৰ্থাৎ একাদশ ৰুদ্ৰ আৰু একাদশ ৰুদ্ৰাণী মিলি সৃষ্টি বিকাশ কৰিবলৈ ধৰিলে। এই ৰুদ্ৰসকলৰ পৰা ভূত, প্ৰেত, পিশাচ আদি জন্ম হ'বলৈ ধৰিলে। কিন্তু সৃষ্টি বিকাশৰ বাবে
ৰুদ্ৰই সৃষ্টি কৰা এই ভূত প্ৰেত পিশাচসকলে ব্ৰহ্মা সৃষ্ট সংসাৰৰ অন্য জীৱবোৰক ধৰি ধৰি গিলি খাব ধৰিলে। কথা বিষম দেখি ব্ৰহ্মাই ৰুদ্ৰ অৰ্থাৎ শিৱক ক'লে, হে ৰুদ্ৰ, তুমি আৰু নতুন জীৱ সৃষ্টি কৰিব নালাগে। এতিয়া তুমি তপস্যা কৰিবলৈ যোৱা। পৰমপিতা ব্ৰহ্মাৰ কথা শুনি তেতিয়া শিৱই ব্ৰহ্মাক প্ৰদক্ষিণ কৰি প্ৰণাম জনাই তপস্যা কৰিবলৈ গুচি গ'ল। ভাগৱতৰ কথা মতে এনেদৰে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা ভগৱান শিৱৰ উৎপত্তি হৈছিল। লিংগ পুৰাণ অনুসৰি শিৱ হৈছে পৰম ব্ৰহ্ম। শিৱ এক অদৃশ্য তত্ত্ব বা শক্তি আৰু শিৱৰ দৃশ্যমান মূল হৈছে লিংগ, অৰ্থাৎ শিৱ দৃশ্য আৰু অদৃশ্য দুয়োটা ৰূপত ব্যাপ্ত হৈ থাকে। এই জগতখন প্ৰথমে ৭ প্ৰকাৰ তত্ত্ব, তাৰ পাছত ৮ প্ৰকাৰ তত্ত্ব, তাৰ পাছত ১১ প্ৰকাৰ বা ১১ তত্ত্বৰ দ্বাৰা উৎপন্ন হৈছিল। ১১ প্ৰকাৰ বা তত্ত্ব হৈছে ১০টা ইন্দ্ৰিয় আৰু এটা মন। এই সকলো তত্ত্ব অদৃশ্য শিৱৰ মায়াৰ পৰা উৎপন্ন হৈছে। শিৱৰ পৰা উৎপন্ন এই সকলো তত্ত্ব লগ লাগি এটা বৃহৎ অণ্ড অথবা কণী উৎপন্ন হৈছিল আৰু সেই অণ্ড বা কণীৰ পৰাই ব্ৰহ্মা বিষ্ণু তথা সমস্ত জগতৰ উৎপত্তি হৈছিল। লিংগ পুৰাণ অনুসৰি শিৱ হৈছে পৰম পুৰুষ পৰম ব্ৰহ্ম। শিৱৰ সত্ত্বগুণৰ পৰা ব্ৰহ্মা, ৰজু গুণৰ পৰা বিষ্ণু আৰু তমু গুণৰ পৰা কাল ৰুদ্ৰৰ উৎপত্তি হৈছিল। শিৱই হৈছে জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা। জগতৰ সকলো লোক তথা সৃষ্টি বিকাশ এই অদৃশ্য শিৱৰ পৰাই হৈছে। শিৱই হৈছে পৰম পুৰুষ আৰু আদি পুৰুষ। ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ কথা অনুসৰি সৃষ্টিৰ পাতনিতে সৃষ্টিৰ সকলো ফালে মাথো অন্ধকাৰ হৈ আছিল। সেই সময়ত সমস্ত জগত বায়ুহীন, জলহীন, জীৱহীন আছিল। তেনে সময়তে শ্যাম ৰূপ ধৰি পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ প্ৰকট হৈছিল। তাৰ পাছত পৰম ব্ৰহ্মৰ সোঁ অংশৰ পৰা সত্ত্ব, ৰজ, তম এই ৩ গুণৰ সৃষ্টি হয়। ৩ গুণৰ পাছত ৰূপ, ৰস, গন্ধ আদি পঞ্চ তন্মাত্ৰেয়ৰ সৃষ্টি হয়। তাৰ পাছত পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ দেহ দুভাগত বিভক্ত হয়। দেহৰ সোঁফালৰ পৰা শংখ, চক্ৰ, গদা, পদ্মধাৰী ভগৱান বিষ্ণুৰ উৎপত্তি হয় আৰু দেহৰ বাওঁফালৰ পৰা ত্ৰিশূলধাৰী পঞ্চানন শিৱৰ উৎপত্তি হয়। স্বৰ্গ, মৰ্ত্য, পাতাল এই ৩ লোকৰ ওপৰত ৩ কোটি যোজনৰ গোলোক নগৰী বিদ্যমান। গোলোক নগৰীৰ সোঁফালে ৫০ কোটি যোজন দূৰত বৈকুণ্ঠ লোক। এই বৈকুণ্ঠ লোক ভগৱান বিষ্ণুৰ বাসস্থান আৰু গোলোক নগৰীৰ বাওঁফালে শিৱলোক অৱস্থিত। এই শিৱলোকতে ভগৱান শিৱ বিৰাজমান হৈ থাকে। শিৱৰ অৰ্ধাংগিনী হৈছে দেৱী পাৰ্বতী। শিৱ পাৰ্বতীৰ কাৰ্তিক আৰু গণেশ নামে 2জন পুত্ৰ আৰু অশোক সুন্দৰী নামে এগৰাকী কন্যা আছিল। বান্ধৱসকল, এয়াই হৈছে ভগৱান শিৱৰ জন্মৰ ৰহস্যময় কথা। আশা কৰোঁ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শিৱ শম্ভু, জয় শ্ৰীকৃষ্ণ।